নমো নমঃ শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ সাংখ্যযোগ নামৰ দ্বিতীয় অধ্যায়ৰ 21 সংখ্যক শ্লোক অৰ্থাৎ 21 সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ: বেদ অবিনাশীনং নিত্যং য় এনম অজম অব্যয়ম কথং স পুৰুষঃ পাৰ্থ কং ঘাতয়তি হন্তি কম। উক্ত শ্লোকভাগীৰ বক্তা হৈছে ভগৱান শ্ৰীকৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত উক্ত শ্লোকভাগী অৱতাৰণা কৰিছে। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে পাৰ্থ, যিজন মানুহে এই আত্মাটো বিনাশৰহিত, নিত্য, জন্মৰহিত আৰু ক্ষয়হীন বুলি জানে, তেওঁ কেনেকৈ আন এজনক আনৰ দ্বাৰাই বধ কৰাৰ বা নিজেও বধ কৰিব পাৰে বুলি ভাবে। অৰ্থাৎ আত্মাটো যদি বিনাশৰহিত আৰু ক্ষয়হীন আৰু জন্মৰহিত বুলি কোনোবাই জানে, যিজন ব্যক্তিয়ে বিদিত হয়, তেওঁ কেনেকৈ কোনোবাক বধ কৰি দুখ প্ৰকাশ কৰিব লগা হোৱাৰ কাৰণটো কি, সেইটো কথা প্ৰকাশ কৰিছে। আৰু ইয়াতে বেদ শব্দটো প্ৰয়োগ কৰিছে। বেদ শব্দৰ অৰ্থ হৈছে জ্ঞান। ইয়াতে কিন্তু বেদ শব্দটোৰ প্ৰকাশটো যিয়ে জ্ঞাত হয়, বিদিত হয় বা জানে, তেওঁ বেদ শব্দৰ প্ৰয়োগ কৰিছে। তাৰ বাবে তাৎপৰ্য প্ৰসংগে ইয়াতে উল্লেখ কৰিছে যে প্ৰত্যেক বস্তুৰে একোটা উচিত ব্যৱহাৰ আছে। অৰ্থাৎ ইয়াতে ভাল বেয়া দুয়োটা দিশৰে কথা আছে। কৈছে যিজন মানুহৰ সম্পূৰ্ণ জ্ঞান হৈছে, তেওঁ এটা বস্তুৰ উচিত ব্যৱহাৰৰ কথা জানিব পাৰে। সেইদৰে ব্যক্তিগৰাকীয়ে যাৰ ভাল বেয়া দুয়োটা দিশৰে জ্ঞান হৈছে, তেওঁ কেতিয়াবা প্ৰয়োজন অনুসাৰে হিংসাও কৰিবলগীয়া হয়, কিন্তু হিংসাৰ প্ৰয়োগ কেনেকৈ কৰিব লাগে সেই কথা জ্ঞানীজনেহে নিৰ্ণয় কৰিব পাৰে। তেনেদৰে ন্যায়াধীশ এজনে যেতিয়া আনক হত্যা কৰোঁতে এজন প্ৰাণদণ্ড দিয়া হয়, তেতিয়া ন্যায়াধীশজনৰ হিংসাৰ আশ্ৰয় লৈছে বুলি দোষাৰোপ কৰিব নোৱাৰি, কাৰণ সেই বিধিটো ন্যায়পালিকা অনুসৰিহে তেওঁ ব্যক্তিজনক মৃত্যুদণ্ডত দিব লগা হৈছে। কাৰণ কিছুমান ক্ষেত্ৰত প্ৰয়োজন অনুসৰি, ন্যায়ৰ অনুসৰি বা বিধিশাস্ত্ৰ অনুসৰি ধৰ্ম ৰক্ষাৰ্থে কিছুমানক হিংসাৰ দ্বাৰাও দমন কৰিব লগা হয়। সেয়াই এক উদাহৰণ। মানৱ সমাজৰ বাবে প্ৰবৃত্তিৰ আইন গ্ৰন্থ মনুসংহিতাত এনে হিংসাৰ সমৰ্থনত কৈছে যে হত্যাকাৰীক এইবাবেই মৃত্যুদণ্ড দিব লাগে, যাতে হত্যাকাৰীজনে এই জন্মৰ কৰা সাংঘাতিক পাপ কাম এটাৰ ফল নিজৰ পৰজন্মতো দুনাই ভোগ কৰিবলগীয়া নহয়। গতিকে ৰজাই যেতিয়া এজন হত্যাকাৰীক প্ৰাণদণ্ড দিয়ে, তেতিয়া তাক দৰাচলতে উপকাৰহে কৰা হয়। সেইদৰে কৃষ্ণই যেতিয়া যুদ্ধ কৰিবলৈ আদেশ দিছে, তেতিয়া এই কথা বুজিব লাগিব যে উত্তম ন্যায় বিচাৰৰ বাবে হিংসাৰ আশ্ৰয় ল'বলৈ কোৱা হৈছে। গতিকে অৰ্জুনে এই আদেশ নিজে পালন কৰা উচিত, কিয়নো কৃষ্ণৰ হকে যুদ্ধ কৰি হিংসা কাৰ্য কৰিলে তাক কোনোমতে হিংসা বুলিব নোৱাৰি। কাৰণ অন্যই যিয়েই নকওঁ, এজন মানুহক অৰ্থাৎ আত্মাটোক হত্যা কৰিবই নোৱাৰে, কিয়নো আত্মা হৈছে নিত্য, শাশ্বত আৰু বিনাশৰহিত। গতিকে ন্যায় বিধানৰ স্বাৰ্থত তথাকথিত হিংসাকো সমৰ্থন কৰিব পাৰি। এজন ৰোগীৰ দেহত অস্ত্ৰোপচাৰ কৰিলে ৰোগীজনক হত্যা কৰিবৰ বাবে কৰা নহয়, তেওঁক সুস্থ কৰাৰ বাবেহে কৰা হয়, আৰু তাৰ বাবে ৰোগীজনৰ দেহত ক্ষয় কৰিব লগা হয় বা কাটিব লগা হয়। সেয়া পাপকৰ্ম নহয়। গতিকে কৃষ্ণৰ পৰামৰ্শ অনুসাৰে অৰ্জুনে যি যুদ্ধ কৰিব, তাক জানি শুনিহে কৰিব। সেই যুদ্ধ কৰাৰ ফলত কোনো পাপ কৰ্মৰ প্ৰতিক্ৰিয়া হোৱাৰ সম্ভাৱনাই নুঠে। সেয়ে কোৱা প্ৰসংগত যে আত্মা বিনাশী। ইয়াৰ ক্ষেত্ৰত তুমি যদি কাৰোবাক বধ কৰা, সেই আত্মাটোক বধ কৰা নহয়, আৰু কিছুমান ক্ষেত্ৰত তুমি হিংসাৰ আশ্ৰয় ল'ব লগা হ'ব। সেয়ে বুজোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত বা পাৰ্থৰ আগত উক্ত বিশিষ্ট শ্লোকভাগী অৱতাৰণা কৰিছে। ধন্যবাদ।